Hello everyone, মই ইন্দিৰা স্বাগতম জনাইছো শিক্ষা একাডেমীত য'ত প্ৰভাইড কৰা হয় ক্লাছ 1 to 12 ক্লাছৰ সকলোবিলাক সাবজেক্টৰ ভিডিও। আমি লাষ্ট ক্লাছত পঢ়ি লৈছিলো মিনিং অফ ইকনমি এণ্ড প্ৰসেস অফ ইকনমি। আই হোপ তোমালোকে বুজি পাইছা, সকলোবিলাক ক্লিয়াৰ হৈ গৈছে কনসেপ্টখিনি। আজি আমি পঢ়ি ল'ম টাইপস অফ ইকনমি। তেনেহ'লে বলা আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। Types of economy. We know there are three types of economy. Number one, centrally planned economy. Number two, market economy. And the third one is mixed economy. অর্থাৎ অর্থনীতি তিনিটা ভাগত ভাগ কৰা হৈছে। এক নম্বৰ হৈছে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি, দুই নম্বৰ হৈছে বজাৰ অৰ্থনীতি আৰু তিনি নম্বৰ হৈছে মিশ্ৰ অৰ্থনীতি। তো আমি ইয়াতে এটা এটাকে ভাগসমূহ বা টাইপছবিলাক আমি বুজি লওঁ বলা। প্ৰথমতে আমি বুজি লওঁ বলা বা আমি কনসেপ্টটো ক্লিয়াৰ কৰি লওঁ বলা চেন্ট্ৰেলি প্ল্যান ইকনমি। চেন্ট্ৰেলি প্ল্যান ইকনমি, চেন্ট্ৰেল মানে হৈছে গভৰ্ণমেণ্ট। সো গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখন ইকনমি প্ল্যান কৰা হয় তাকে কোৱা হৈছে চেন্ট্ৰেলি প্ল্যান ইকনমি বা এখন ইকনমি য'ত গভৰ্ণমেণ্টে ডিসাইড কৰে যে ইকনমিখন কেনেকৈ মুভ কৰিব, কেনেকৈ ৰান কৰিব, গোটেইখিনি ৰুল ৰেগুলেশ্যন আদি কৰি গোটেইখিনি কণ্ট্ৰোল কৰে বা গোটেইখিনি প্ল্যান কৰে গভৰ্ণমেণ্টে, সেইখন ইকনমি কোৱা হৈছে চেন্ট্ৰেলি প্ল্যান ইকনমি। বা আমি ক'ব পাৰোঁ কেন্দ্ৰীয় বা চৰকাৰৰ পৰিচালনা যিখন অৰ্থনীতিৰ অৰ্থব্যৱস্থাসমূহ পৰিচালিত হয় সেইখন অৰ্থনীতি কোৱা হয় কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি। ঠিক আছে, তো আমি মিনিং আমি এনেকৈ আমি লিখিব পাৰোঁ। It is an economy in which production activity are undertaken by the government. ইয়াত প্ৰডাকশ্যনৰ এক্টিভিটি গোটেইখিনি আণ্ডাৰটেকেন কৰিব বাই দি গভৰ্ণমেণ্ট। মই ডেফিনেশ্যনতো কৈছোঁ গোটেইখিনি ৰুল ৰেগুলেশ্যন আদি কৰি ইকনমি এখন কেনেকৈ মুভ কৰিব বা কেনেকৈ ৰান কৰিব এভৰিথিং ডিচাইড কৰে, এভৰিথিং প্ল্যান কৰে বাই দি গভৰ্ণমেণ্টে। চ' It also known as socialism and control economy. ইয়াক সমাজবাদী অৰ্থনীতিও বুলি কোৱা হয় কাৰণ এইখন অৰ্থনীতিত জনসাধাৰণৰ কল্যাণৰ হকে কাম কাজ কৰা দেখা যায় বা ৱেলফেয়াৰ মটিভ থকা দেখা যায়। সেইকাৰণে ইয়াক ছ'চিয়েলিজম বা সমাজবাদী অৰ্থনীতিও বুলি কোৱা হৈছে। ইয়াত কোনো প্ৰফিটৰ কাৰণে কাম নকৰে বা প্ৰফিট মটিভৰ কাৰণে কাম কৰা দেখা নাযায়। ইয়াত কণ্ট্ৰোল ইকনমি বুলি কোৱা হৈছে কাৰণ ইয়াত এইখন অৰ্থনীতিত প্ৰডাকশ্যনৰ এক্টিভিটি কৰি ৰুল ৰেগুলেশ্যন গভৰ্ণমেণ্টে কণ্ট্ৰোল কৰে। চ' ইয়াক কণ্ট্ৰোল ইকনমি বুলি কোৱা হৈছে। ফৰ এক্সাম্পল আমি নৰ্থ কোৰিয়া এণ্ড কিউবাৰ কথা আমি ইয়াত উল্লেখ কৰিব পাৰোঁ। নেক্সট আমি চাই লওঁ বলা এডভান্টেজ এণ্ড ডিছএডভান্টেজ অফ চেন্ট্ৰেলি প্ল্যান ইকনমি অৰ্থাৎ সুবিধা আৰু অসুবিধাবিলাক। তো এডভান্টেজ সুবিধা প্ৰথম নম্বৰ ওৱানটো মই লৈছোঁ প্ৰাইচ আৰ কিপড আণ্ডাৰ কণ্ট্ৰোল ইন এ চেন্ট্ৰেলি প্ল্যান ইকনমি। ইয়াতে প্ৰডাকশ্যনৰ প্ৰাইচ বা প্ৰডাক্টৰ প্ৰাইচ কোনে কণ্ট্ৰোল কৰে, গভৰ্ণমেণ্টে কণ্ট্ৰোল কৰে। এইখন ইকনমি বা চেন্ট্ৰেলি প্ল্যান ইকনমিত প্ৰডাকশ্যনৰ এক্টিভিটি সকলো এক্টিভিটি কণ্ট্ৰোল কৰে বাই দি গভৰ্ণমেণ্টে বা আণ্ডাৰটেকেন কৰে বাই দি গভৰ্ণমেণ্টে। চ' প্ৰডাকশ্যনৰ প্ৰাইজো নৰ্মেলি কোনে কণ্ট্ৰোল কৰিব, গভৰ্ণমেণ্টে কণ্ট্ৰোল কৰিব। প্ৰাইচ কণ্ট্ৰোল কৰাৰ লগে লগে কি কৰা হয় বা কি হয় গভৰ্ণমেণ্টে যেতিয়া প্ৰাইচ কণ্ট্ৰোল কৰে তেতিয়া কি হয় সকলো জনসাধাৰণৰ মাজত এটা প্ৰডাক্ট এভেইলেবল হয় বা আমি চবেই উপভোগ কৰিব পাৰোঁ। ইয়াত প্ৰডাক্টৰ প্ৰাইচ হাই থকা দেখা নাযায় যাতে সকলোৱে বা সকলো লোকে কিনিব নোৱাৰে, এনেকৈ নহয়। ইয়াত কি হৈছে এইখন অৰ্থনীতিত জনসাধাৰণৰ কল্যাণৰ হকে কাম কাজ কৰা দেখা যায়। চ' জনসাধাৰণৰ কথা চিন্তা চৰ্চা কৰি প্ৰাইচ কণ্ট্ৰোল বা প্ৰাইচ বহুত কম থকা দেখা যায়। চ' যাতে সেই প্ৰডাক্ট গোটেই চবেই উপভোগ কৰিব পাৰে সেইখিনি চিন্তা চৰ্চা কৰে। তো সেইবাবে কি কৰা হয় প্ৰডাক্টৰ প্ৰাইচ কণ্ট্ৰোল কৰে বাই দি গভৰ্ণমেণ্টে। দুই নম্বৰ হৈছে দেয়াৰ আৰ লোৱাৰ লেভেল অফ আনএমপ্লয়মেণ্ট ফাউণ্ড ইন এ চেন্ট্ৰেলি প্ল্যান ইকনমি। ইয়াতে সকলোখিনি কাম কাজ আদি কৰি গভৰ্ণমেণ্টৰ হাতত থাকে, সেইকাৰণে আনএমপ্লয়মেণ্ট পৰিমাণ কম থকা দেখা যায়। গভৰ্ণমেণ্টে কি কৰে সকলোকে নিযুক্তি প্ৰদান কৰা দেখা যায়। ইয়াতে কি হৈছে এটাই মাৰ্কেট হয় বা এটাই ইকনমি আছে, সেইটো হৈছে গভৰ্ণমেণ্টৰ ইকনমি বা চৰকাৰৰ বজাৰ।
সো ইয়াত কি কৰা হয় সবকে নিযুক্তি প্ৰদান কৰাত গভৰ্ণমেণ্টে সহায় কৰে বা গভৰ্ণমেণ্টে সকলোকে নিযুক্তি প্ৰদান কৰিব পাৰে কাৰণ ইয়াত অন্য কোনো কোম্পানী বা অন্য কোনো ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান নাথাকে থাৰ্ড ওৱান হৈছে নো কম্পিটিশ্যন বজাৰত কি হয় প্ৰতিযোগিতা নাথাকে ইয়াত কোনো ধৰণৰ প্ৰাইভেট কোম্পানী বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান নাথাকে ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান নথকাৰ কাৰণে কি হয় প্ৰাইভেট কোম্পানীবিলাক আহি মাৰ্কেটত নিজৰ অধিকাৰ দেখাব নোৱাৰে বা প্ৰডাক্টৰ প্ৰাইচ বেছি হাই লেভেলত বিক্ৰী কৰিব নোৱাৰে কাৰণ ইয়াত এটাহে মাৰ্কেট আছে সেইটো হৈছে গভৰ্ণমেণ্টৰ মাৰ্কেট তো গভৰ্ণমেণ্টে যিখিনি প্ৰডাক্ট আমাক দিব সেইখিনি আমি উপভোগ কৰিব লাগে তো কম্পিটিশ্যন নথকাৰ কাৰণে কি হয় এটা স্মুথভাৱে সকলো লোকে নিজৰ ইচ্ছামতে প্ৰডাক্ট কিনা বেচা কৰিব পাৰে আৰু ফৰ্থ ওৱান হৈছে নো প্ৰফিট মোটিভ এইখন অৰ্থনীতিত মুনাফা হকে কাম কাজ কৰা দেখা নাযায় ইয়াত কি কৰা হৈছে জনসাধাৰণৰ কল্যাণৰ হকে কাম কাজ কৰা দেখা যায় ইয়াতে গভৰ্ণমেণ্টে প্ৰথম কথাটোৱে চিন্তা কৰে যে জনসাধাৰণ যিখিনি প্লেন কৰিব যিখিনি প্ৰডাকশ্যনৰ এক্টিভিটি কৰিব যাতে জনসাধাৰণৰ কল্যাণ হওক সেইটো কথাহে ভাবি কাম কাজ কৰে সো এইখন অৰ্থনীতিক সমাজবাদী অৰ্থনীতিও আমি ক'ব পাৰোঁ ডিসএডভান্টেজ নম্বৰ 1 হৈছে লেক অফ কম্পিটিশ্যন আমি ইতিমধ্যে পঢ়িলোঁ যে বজাৰত প্ৰতিযোগিতা নাথাকে বজাৰত প্ৰতিযোগিতা নাথাকাৰ কাৰণে আমি বহু প্ৰডাক্ট বা বস্তু আমি উপভোগৰ পৰা বঞ্চিত হ'ব লগা হয় যেতিয়া প্ৰতিযোগিতাই নাথাকিব তে ডিফাৰেন্স প্ৰডাক্ট আমি কেনেকৈ উপভোগ কৰিব পাৰিম বিভিন্ন ধৰণৰ যেতিয়া প্ৰাইভেট কোম্পানী যেতিয়া মাৰ্কেটত আহিব তেতিয়াহে ডিফাৰেন্স প্ৰডাক্ট আমি এভেইলেবল পাম এতিয়া চৰকাৰে এটাহে বস্তু প্ৰডাক্ট কৰে বা দুটা বস্তু প্ৰডাক্ট কৰে তো সেইটো বস্তু আমি লৈ সেইটো বস্তু আমি কনজিউম কৰিব লাগে ঠিক আছে 2 নম্বৰ হৈছে লেছ প্ৰডাক্ট ইয়াতে কোনো ধৰণৰ প্ৰাইভেট কোম্পানী বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান নথকাৰ বাবে বহু কম প্ৰডাক্ট মাৰ্কেটত এভেইলেবল থকা দেখা যায় কাৰণ যিমান প্ৰতিযোগিতা থাকিব বজাৰত সিমানে আমি ডিফাৰেন্স প্ৰডাক্ট আমি উপভোগ কৰিব পাৰিম থাৰ্ড ওৱান হৈছে লেক অফ প্ৰডাক্ট কোৱালিটি সেম ইয়াতেও দেখা যায় প্ৰতিযোগিতা নথকাৰ কাৰণে আমি ডিফাৰেন্ট কোৱালিটিৰ প্ৰডাক্ট আমি উপভোগৰ পৰা বঞ্চিত হ'ব লগা হয় কাৰণ প্ৰতিযোগিতা যিমানে থাকিব সিমানে আমি ডিফাৰেন্ট কোৱালিটিৰ প্ৰডাক্ট আমি ইউজ কৰিব পাৰোঁ এতিয়া ফৰ এক্সাম্পল মই টিৰ কথা আমি এক্সাম্পল ল'ব পাৰোঁ এতিয়া গভৰ্ণমেণ্টে আমাক টি দিছে তাত কোনো ধৰণৰ কোৱালিটি নাই জাষ্ট সিম্পল আমাক টি দিছে যাতে সবে আমি উপভোগ কৰিব পাৰোঁ বা আমি সেইটো কিনিব পাৰোঁ যেতিয়া প্ৰাইভেট কোম্পানী আহিলে তেতিয়া কি হয় সিহঁতি ডিফাৰেন্স কোৱালিটিৰ টি লৈ আহে সেইটো কোৱালিটি আমুক কোৱালিটি তেনেকৈ ডিফাৰেন্স কোৱালিটি লৈ আহে আৰু সেই কোৱালিটি ৱাইজ কি হয় প্ৰাইচ ডিফাৰেন্ট হয় প্ৰাইচ ডিফাৰেন্স হৈ যোৱাৰ কাৰণে কি হয় বহু লোকে যাতে কিনিব নোৱাৰিব সেই কাৰণে মই প্ৰথমতে কৈছিলোঁ যে প্ৰাইচ কন্ট্ৰোল কৰে বাই দি গভৰ্ণমেণ্টে আৰু ইয়াত মাৰ্কেট থাকে ইয়াত কোনো ধৰণৰ প্ৰাইভেট কোম্পানী নাথাকে তো কি হয় প্ৰাইভেট কোম্পানী নথকাৰ কাৰণে আমি ডিফাৰেন্ট কোৱালিটিৰ প্ৰডাক্টও আমি উপভোগৰ পৰা বঞ্চিত হ'ব লগা হয় গভৰ্ণমেণ্টে প্ৰথম কথাটো ভাবে জনসাধাৰণক যাতে কল্যাণ হওক সেই ভাবিহে কাম কাজ কৰে তো সিম্পল টি আমাক প্ৰডাকশ্যন কৰি আমাক মাৰ্কেটত এভেইলেবল কৰি দিয়ে আমি সেইটো বস্তু আমি কিনো তো সেইটোৰ ক্ষেত্ৰত যেতিয়া প্ৰতিযোগিতা নথকাৰ কাৰণে কি হয় আমি ডিফাৰেন্ট প্ৰডাক্ট আমি একেবাৰে মাৰ্কেটত আমি দেখা নাপাওঁ আৰু ফৰ্থ ওৱান হৈছে নো ফ্ৰীডম ইয়াত কোনো ধৰণৰ ফ্ৰীডম নাথাকে প্ৰডাকশ্যনৰ এক্টিভিটি হওক ইকনমিৰ প্লেন হওক গোটেইখিনি কণ্ট্ৰোল কৰে গোটেইখিনি আণ্ডাৰটেকেন কৰে বাই দি গভৰ্ণমেণ্টে ইয়াত কোনো ধৰণৰ ফ্ৰীডম থকা দেখা নাযায় গোটেইখিনি সকলো অৰ্থব্যৱস্থাখিনি গোটেইখিনি গভৰ্ণমেণ্টৰ হাতত থাকে ফৰ্থ ওৱান এণ্ড লাষ্ট ওৱান হৈছে লেক অফ কনজিউমাৰ চইচ ইয়াত আমাৰ কোনো ধৰণৰ চইচ নাথাকে লাইক মই এক্সাম্পল কৈছোঁ যে গভৰ্ণমেণ্টে আমাক চাহ আমাক বা টি আমাক প্ৰডাকশ্যন কৰি দিছে কিন্তু ইয়াত কোনো ধৰণৰ কফিৰ প্ৰডাকশ্যন নাই তো কি হৈছে গভৰ্ণমেণ্টে আমাক চাহে দিছে আমি চাহে ল'ব লাগিব আমি ক'ব নোৱাৰিম যে আমি কফি খাম বুলি কাৰণ প্ৰাইভেট কোনো কোম্পানী নাই যে আমাক কফি আমাক বনাই দিব বা কফি বনাই প্ৰডাকশ্যন কৰি মাৰ্কেটত এভেইলেবল কৰিব গভৰ্ণমেণ্টে আমাক চাহ প্ৰডাকশ্যন কৰি দিছে আমি চাহে খাব লাগিব আমাৰ কোনো চইচ নাথাকিব যে মই চাহ নাখাওঁ মই কফি খাম কাৰণ সেইখিনিত সেই চেণ্ট্ৰেলি প্লেন ইকনমি মাৰ্কেটত বা চৰকাৰৰ বজাৰত সেইবিলাক বস্তু কনজিউমাৰ চইচেছটো নাথাকে বা আমি ডিফাৰেন্স প্ৰডাক্টৰ চইচ কৰোঁতে বা প্ৰডাক্ট আমি কিনোতে আমি সেইবিলাকৰ ক্ষেত্ৰত বঞ্চিত হ'ব লগা হয়
তো তোমালোকে বুজি পাইছা, তোমালোকৰ ক্লিয়াৰ হৈ গৈছে এডভান্টেজ এণ্ড ডিসএডভান্টেজ অফ সেন্ট্ৰালি প্লেন ইকনমি। আমি নেক্সট পঢ়ি লওঁ মাৰ্কেট ইকনমি। মাৰ্কেট ইকনমি হৈছে এনে এখন ইকনমি য'ত সকলো প্ৰডাকশ্যনৰ এক্টিভিটি প্লেন কৰে প্ৰাইভেট কোম্পানী বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানে, বা আমি ক'ব পাৰোঁ বজাৰৰ পৰিচালনা যিখন অৰ্থনীতিৰ অৰ্থব্যৱস্থাসমূহ পৰিচালিত হয় তাকে কোৱা হৈছে বজাৰ অৰ্থনীতি। আমি মিনিং এনেকৈও লিখিব পাৰোঁ, it is an economy in which production and price are determined undertaken by the private owner। production activity বা প্ৰডাক্টৰ প্ৰাইচখিনি গোটেইখিনি ডিটাৰমাইন বা আণ্ডাৰটেকেন কৰে প্ৰাইভেট অনাৰে। সেকেন্ড হৈছে ইকনমি ডিচিজন আৰ মেড বাই দি বেচিক প্ৰিন্সিপল অফ ছাপ্লাই এণ্ড ডিমাণ্ড। চাহিদা আৰু যোগানৰ ক্ষেত্ৰতে মাৰ্কেট ইকনমিখন পৰিচালিত হয়। It's also known as capitalism and free market economy। এইখন অৰ্থনীতিত মুনাফাৰ হকে কাম কাজ কৰা দেখা যায়, সেইকাৰণে ইয়াক কেপিটেলিজম ইকনমি বুলি কোৱা হৈছে। আৰু ফ্ৰী মাৰ্কেট ইকনমি বুলি কোৱা হৈছে কাৰণ এইখন অৰ্থনীতিত বা মাৰ্কেট ইকনমিত কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন নাথাকে, মানে ফ্ৰী মাৰ্কেট হয়, চবেই নিজৰ ইচ্ছামতে কিনা বেচা কৰিব পাৰে। নেক্সট আমি চাই লওঁ এডভান্টেজ এণ্ড ডিসএডভান্টেজ অফ মাৰ্কেট ইকনমি। নম্বৰ 1 হৈছে হাই অফ কম্পিটিশ্যন। ইয়াতে কি হৈছে বজাৰৰ প্ৰতিযোগিতা বহু বেছি পৰিমাণে দেখা যায়। বেছি পৰিমাণে যেতিয়া কম্পিটিশ্যন আহে তেতিয়া কি হয় ডিফাৰেঞ্চ প্ৰডাক্ট আহি পৰে, ডিফাৰেঞ্চ কোম্পানী যেতিয়া আহিব ডিফাৰেঞ্চ প্ৰডাক্টো লৈ আহিব। ডিফাৰেঞ্চ প্ৰডাক্ট লৈ আহিলে কি কৰিব, ডিফাৰেঞ্চ প্ৰডাক্ট যেতিয়া লৈ আহে তেতিয়া আমি কি কৰিব পাৰোঁ, আমি ডিফাৰেঞ্চ প্ৰডাক্ট আমি কনজিউম কৰিব পাৰোঁ বা আমি উপভোগ কৰিব পাৰোঁ। সেকেন্ড ওৱান হৈছে হাই অফ প্ৰডাক্ট কোৱালিটি। এতিয়া যিমান প্ৰাইভেট কোম্পানী আহিব, এ কোম্পানী বি কোম্পানী চি কোম্পানী যিমানেই আহিব ইমানেই কি কৰিব, এ কোম্পানী ডিফাৰেঞ্চ কোৱালিটি প্ৰডাক্ট লৈ আহিব, বি কোম্পানীয়ে ডিফাৰেঞ্চ কোৱালিটি প্ৰডাক্ট লৈ আহিব। বিভিন্ন ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান বা ডিফাৰেঞ্চ প্ৰাইভেট অনাৰে কি কৰিব ডিফাৰেঞ্চ ধৰণৰ প্ৰডাক্ট কোৱালিটি লৈ আহে। তো আমি ডিফাৰেঞ্চ ধৰণৰ মাৰ্কেটত আমি কোৱালিটি প্ৰডাক্ট আমি এভেইলেবল হয় বা আমি উপভোগ কৰিব পাৰোঁ। এণ্ড দ্য থাৰ্ড ওৱান হৈছে ফ্ৰী মাৰ্কেট। ইয়াত ফ্ৰী মাৰ্কেট হয়, কোনো ৰুল ৰেগুলেশ্যন নাথাকে, তো চবেই কি কৰে অপেনলি বা নিজৰ ইচ্ছামতে কিনা বেচা কৰিব পাৰে। ইয়াত কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন নাথাকে বা কোনো ধৰণৰ কণ্ট্ৰল নাথাকে, ইয়াত গোটেইখিনি ফ্ৰী মাৰ্কেট হয়। এণ্ড দ্য ফ'ৰ্থ ওৱান হৈছে হাই লেভেল অফ কনজিউমাৰ চইচ। ইয়াত কনজিউমাৰ চইচটো বহু বেছি পৰিমাণে দেখা যায়। যেতিয়া ডিফাৰেঞ্চ প্ৰাইভেট কোম্পানী যেতিয়া মাৰ্কেটত আহিব, ডিফাৰেঞ্চ প্ৰডাক্ট লৈ আহিব, ডিফাৰেঞ্চ কোৱালিটি লৈ আহিব, তেনেহ'লে কি হয় আমি ডিফাৰেঞ্চ আমাৰ হাতত থাকিব যে আমি ডিফাৰেঞ্চ প্ৰডাক্ট আমি চইচ আমি নিজৰ ইচ্ছামতে আমি কিনিব পাৰোঁ। লাইক মোক সেইটো আমুক ফ্লেভাৰৰ মোক আইচক্ৰীম ভাল নালাগে, মোক সেইটো আইচক্ৰীমে ভাল লাগে, তো আমাৰ চইচ কৰাৰ ক্ষেত্ৰত আমাৰ হাতত থাকে যেতিয়া প্ৰাইভেট কোম্পানী যেতিয়া বেছি পৰিমাণে আহি পৰে। তো মাৰ্কেট ইকনমি হৈছে এনে এখন ইকনমি বা এনে এখন বজাৰ ব্যৱস্থা য'ত কি দেখা যায় ডিফাৰেঞ্চ কম্পিটিশ্যন দেখা যায়। ডিফাৰেঞ্চ কম্পিটিশ্যন যিমানে থাকিব, যিমান কম্পিটিশ্যন থাকিব ইমানে কি হয় আমি ডিফাৰেঞ্চ প্ৰডাক্ট আমি উপভোগ কৰিব পাৰোঁ বা আমি কনজিউম কৰিব পাৰোঁ। ডিসএডভান্টেজ আমি চাই লওঁ। নম্বৰ 1 হৈছে প্ৰাইচ আৰ কিপড আণ্ডাৰ কণ্ট্ৰল বাই এ প্ৰাইভেট অনাৰ। প্ৰাইচ ইনষ্টেবিলিটি, মানে ইয়াতে কি কৰা হৈছে, কি কৈছে প্ৰাইচ ষ্টেবল হৈ নাথাকে, প্ৰাইচ ডিফাৰেঞ্চ হৈ গৈ থাকে। মানে ইয়াত প্ৰাইভেট কোম্পানী ইয়াত থাকে, গভৰ্ণমেণ্টৰ কোনো ৰুল ৰেগুলেশ্যন নাথাকে, আৰু মই কৈছোঁ এইটো ফ্ৰী মাৰ্কেট হয়। তো প্ৰাইভেট কোম্পানীবিলাকে কি কৰে নিজৰ ইচ্ছামতে প্ৰডাকশ্যনত যিমান কষ্ট লাগিছে সেইটোৰ হিচাপে সিহঁতি কি কৰে সেই প্ৰডাক্টৰ প্ৰাইচ নিৰ্ধাৰণ কৰে। তো সেইটো কথা সিহঁতি নাভাবে যে মানুহে কিনিব পাৰিছে পাৰা নাই, সেইবিলাক কথা চিন্তা চৰ্চা নকৰে। সিহঁতি অনলি ফৰ প্ৰাইচ সিহঁতি নিজে নিৰ্ধাৰণ কৰে যে আমি ইমানখিনি প্ৰাইজতে মাৰ্কেটত এভেইলেবল কৰিম সেইটো বস্তু। তো ইয়াত কোনো ধৰণৰ প্ৰাইচ ষ্টেবল হৈ নাথাকে। এটা বস্তু যদি প্ৰডাকশ্যন কৰিলে, ফৰ ছাপ'জ এটা পেন প্ৰডাকশ্যন কৰিলে, এইটো বছৰত সেই পেনৰ প্ৰাইচটো আছিলে ছাপ'জ 10 ৰুপিজ। যেতিয়া 3 বছৰৰ পাছত সেই পেনটো আকৌ প্ৰডাকশ্যন কৰিব, তাৰ কিন্তু প্ৰাইচ হৈ পৰিব
15 rupees বা 20 rupees ইয়াত কোনো ধৰণৰ ফিক্স হৈ নাথাকে প্ৰাইচ যে এইটো প্ৰাইচ 10 টকাটো আমি 10 টকাই পাইছিলোঁ নেক্সট আমি 10 টকাতে পাম নহয় ইয়াত যিমানখিনি প্ৰডাকশ্যন কৰোঁতে যিমানখিনি কষ্ট লাগে প্ৰাইভেট অনাৰক সেইটো হিচাপে কি কৰে তাহাঁতি প্ৰডাক্টৰ প্ৰাইচ ডিফাৰেঞ্চ কৰা হয় তো মাৰ্কেটত আমাৰ কাৰণে জনসাধাৰণৰ কাৰণে কি হয় সেইবিলাক অলপ প্ৰব্লেম ফেচ কৰিব লগা হয় প্ৰাইচ কি হয় গৈ থাকে বাঢ়ি গৈ থাকে তো আমি কনজিউম কৰাৰ কেপাচিটিটো আমাৰ কি হয় আমাৰ কমি গৈ থাকে এণ্ড ছেকেণ্ড ওৱান হৈছে প্ৰফিট মটিভ ইয়াত মুনাফাৰ হকে কাম কাজ কৰে জনসাধাৰণৰ কি হৈছে কি নাই সেইটো কথা চিন্তা চৰ্চা নকৰে মাৰ্কেট ইকনমি বা বজাৰ অৰ্থনীতিয়ে ইয়াত অকল এটাই কথা সিহঁতি বজাৰ অৰ্থনীতি চাই যে প্ৰফিটৰ হকে সিহঁতি কাম কাজ কৰে সো প্ৰফিটৰ হকে কাম কাজ কৰাৰ কাৰণে কি কৰা হয় জনসাধাৰণে বহু বস্তু উপভোগৰ পৰা বঞ্চিত হ'ব লগা হয় কাৰণ প্ৰাইচ ইমান হাই কৰি দিয়ে যে বহু শ্ৰেণীৰ লোকে সেইখিনি বস্তু আমি কনজিউম কৰিব নোৱাৰোঁ বা আমি কিনিব নোৱাৰোঁ বা আমি সেইবিলাক বস্তু মাৰ্কেটত এভেইলেবল থকাৰ স্বত্তেও আমি কি কৰিব নোৱাৰোঁ আমি সেইবিলাক কিনি কনজিউম কৰিব নোৱাৰোঁ তো সেইবিলাকৰ ক্ষেত্ৰত বহুখিনি বঞ্চিত হ'ব লগা হয় আৰু ইয়াত কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ৰুল ৰেগুলেশ্যন নাথাকে যে গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিব বা কিবা কৰিব তো প্ৰাইভেট অনাৰে বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানে নিজৰ ইচ্ছা মতে ইয়াত কাম কাজ কৰা দেখা যায় যাৰ বাবে জনসাধাৰণৰ বহুখিনি প্ৰব্লেম কিছুমান ফেচ কৰিব লগা হয় এণ্ড ক্লিয়াৰ হৈ গৈছে চাগে এডভান্টেজ ডিছএডভান্টেজ এণ্ড মাৰ্কেট ইকনমি গোটেইখিনি আৰু নেক্সট আমি চাই লওঁ মিক্স ইকনমিটো হৈছে আমাৰ লাষ্ট হৈছে টাইপছ অফ ইকনমি মিক্স ইকনমি হৈছে বোথ ইকনমি চেন্ট্ৰেলি প্লেন ইকনমি এণ্ড মাৰ্কেট ইকনমি বোথ যেতিয়া যোগ হয় বা দুটাৰ সংমিশ্ৰণক আমি কি বুলি কৈছোঁ মিক্স ইকনমি মানে দুটা অৰ্থনীতিৰ সংমিশ্ৰণত যিখন অৰ্থনীতি পৰিচালনা হ'ব সেইখন অৰ্থনীতি কোৱা হৈছে মিক্স ইকনমি ফৰ এক্সাম্পল আমি ইণ্ডিয়ান ইকনমিৰ কথা আমি ফৰ এক্সাম্পলত আমি উল্লেখ কৰিব পাৰোঁ ইণ্ডিয়ান ইকনমিটো কি হৈছে মিক্স ইকনমি ইয়াতে চেন্ট্ৰেলি প্লেন ইকনমি অৰ্থাৎ চৰকাৰৰ প্লেন ইকনমিও আছে এণ্ড প্ৰাইভেট অনাৰৰ আণ্ডাৰতো আছে ইয়াত আমি দুটা মাৰ্কেট আমি দেখা পাওঁ এটা হৈছে গভৰ্ণমেণ্টে প্লেন কৰা মাৰ্কেট এণ্ড এটা হৈছে প্ৰাইভেট কোম্পানী বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানে কণ্ট্ৰল কৰা মাৰ্কেট সো ইণ্ডিয়ান ইকনমি আমি ফৰ এক্সাম্পলত আমি ইয়াত উল্লেখ কৰিব পাৰোঁ ইয়াৰ এডভান্টেজখিনি আমি নিজৰ চকুৰ আগতে আমি দেখা পাওঁ ইয়াত প্ৰফিট মটিভৰ কাৰণেও কাম কৰে আৰু ছ'চিয়েলিজম মটিভৰ কাৰণেও কাম কৰে এইখন অৰ্থনীতিক সমাজবাদী অৰ্থনীতিও বুলি কোৱা হৈছে আৰু মুনাফাৰ কাৰণে কাম কৰাৰ বাবে ইয়াক কেপিটেলিজম অৰ্থনীতিও বা ইকনমি বুলিও আমি ক'ব পাৰোঁ ইয়াত কম্পিটিশ্যনো থাকে প্ৰাইচ ইয়াত ডিফাৰেঞ্চ থকাও দেখা যায় কিন্তু ইয়াত কি কোৱা হৈছে গভৰ্ণমেণ্টো ইয়াত থাকে গভৰ্ণমেণ্টৰ ৰুল ৰেগুলেশ্যনো ইয়াত থাকে যদি প্ৰাইভেট কোম্পানীয়ে যদি কিবা এটা বস্তুৰ দাম যদি হাই কৰি দিছে বা বেছি পৰিমাণে যেতিয়া কৰি দিছে তেনেহ'লে সেইটোৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ কণ্ট্ৰল থকা দেখা যায় মানে গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে যাতে প্ৰাইভেট অনাৰবিলাকে এটা বস্তুৰ প্ৰাইচ ইমান হাই লেভেললৈকে কৰিব নোৱাৰে যাতে জনসাধাৰণে সেইখিনি বস্তু উপভোগৰ পৰা বঞ্চিত হ'ব লগা হয় তো কি কৰিছে গভৰ্ণমেণ্টে কি কৰিছে সমাজৰ কাৰণে কাম কৰিছে আৰু প্ৰাইভেট কোম্পানী কি কৰিছে নিজৰ প্ৰফিটৰ কাৰণে কাম কৰিছে তো ইয়াতে ইণ্ডিয়ান ইকনমিত কি হৈছে দুটা ইকনমি সংমিশ্ৰণ হৈ আছে বা দুটা ইকনমিয়ে এক্টিভিটি কৰি আছে চেন্ট্ৰেলি প্লেন ইকনমিও নিজৰ কাম কৰি আছে আৰু প্ৰাইভেট মানে মাৰ্কেট ইকনমিও বা প্ৰাইভেট অনাৰবিলাকো নিজৰ প্ৰডাকশ্যনৰ এক্টিভিটি কৰি নিজৰ কাম কৰি আছে ইয়াত কোনো ধৰণৰ ফ্ৰী মাৰ্কেট নাথাকে ইয়াত কিছুমানৰ ক্ষেত্ৰত ফ্ৰী মাৰ্কেটো দেখা যায় আৰু কিছুমানৰ ক্ষেত্ৰত ফ্ৰীও নাথাকে য'ত ফ্ৰী থাকিব লাগে তাত ফ্ৰী থকা দেখা যায় আৰু য'ত গভৰ্ণমেণ্টৰ কণ্ট্ৰল মানে তাত লাগিব দৰকাৰ হয় সেইটোৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ কণ্ট্ৰলো দেখা পোৱা যায় সো ইণ্ডিয়ান ইকনমিৰ কথা আমি পাৰফেক্টলি আমি বুজিব পাৰোঁ কিন্তু কিয়নো কাৰণ সেইখন ইকনমি আমাৰ চকুৰ আগত গোটেইখিনি এক্টিভিটি হৈ থাকে তো তোমালোকক যদি মিক্স ইকনমি আৰু কিছুমান যদি লাগে তোমালোকে যদি ভাবা যে নাই এডভান্টেজ ডিছএডভান্টেজখিনিও আমাক লাগিব তেনেহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰিবা তেনেহ'লে মই এডভান্টেজ ডিছএডভান্টেজখিনি মই দি দিম তোমালোকক তো আজি আমি কনচেপ্টটো আমাৰ ক্লিয়াৰ হৈ গ'ল টাইপছ অফ ইকনমি আই হোপ তোমালোকে বুজি পাইছা
আজি কনসেপ্ট টাইপস অফ ইকোনমি তোমালোকে বুজি পাইছা যদি ভিডিওটি ভাল লাগিছে তেনেহলে লাইক শেয়ার এন্ড কমেন্ট কৰি দিবা আৰু লগতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা ডাউট থাকে তেনেহলে কমেন্ট সেকশনত গৈ কমেন্ট কৰি মোক জনাব পাৰিবা মই ট্ৰাই কৰিম সলভ কৰিবলৈ তো আজি ভিডিওটো ইয়াতে হেক কৰিছো থ্যাংক